হেল্ল' ষ্টুডেণ্টছ, বহুতো অপেক্ষাৰ অন্তত আহি পৰিছে প্ৰজ্ঞান ভাৰতী যি স্কুটি আছে, যিসকল ছাত্ৰ ছাত্ৰীয়ে HS 2024 পাছ কৰিছে তেওঁলোকৰ বাবে। তো আহি পৰিছে স্কুটি পোৱাসকলৰ নেম লিষ্ট। তো প্ৰথমতে আমি ন'টিছখন চাই লওঁ যে ইয়াত কি কি আছে, তাৰপিছত আমি চাম যে নেম লিষ্টখন কিদৰে চাব লাগিব, কি চাব লাগিব গোটেইখিনি। তো ইয়াতে দিছে ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষা আহৰণৰ জোনাকী যাত্ৰাৰ পথ সুগম কৰি প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত ডক্টৰ বাণীকান্ত কাকতি মেধা বঁটা। তো এইখিনি প্ৰজ্ঞান ভাৰতী আঁচনিৰ আণ্ডাৰত কি থাকিব? বাণীকান্ত কাকতি মেধা বঁটা মানে কি স্কুটিৰ কথা কৈছে। ইয়াতে লিখিছে 2024 বৰ্ষৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত 75% বা ততোধিক নম্বৰপ্ৰাপ্ত ছাত্ৰ আৰু প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰীসকলক স্কুটি প্ৰদান। তো সেইটো তোমালোকে জানাই যে স্কুটি পাবলৈ কি কৰিব লাগিব? ছাত্ৰসকলে কিমান পাব লাগিব? 75% পাব লাগিব, আৰু ছাত্ৰীসকলে কি পাব লাগিব? 60% পাব লাগিব। ইয়াত তলত লিখিছে ছাত্ৰ ছাত্ৰীসকলৰ তালিকা উচ্চ শিক্ষা সঞ্চালকালয়ৰ ৱেবছাইট, এটা ৱেবছাইটেৰে দিয়া হৈ আছে, উপলব্ধ কৰা হৈছে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ পৰা প্ৰাপ্ত তালিকা অনুসৰি। তো ইয়াতে কি হৈছে, এটা ৱেবছাইট দিয়া হৈ আছে। এতিয়া এই ৱেবছাইটত কি ওলাব? তোমালোকৰ নেম লিষ্টখন ওলাব। তো এইটো ৱেবছাইটৰ যোগে তোমালোকে যদি চাবলৈ যোৱা ডাইৰেক্টলি তোমালোকে নোপোৱা। মই তোমালোকক ক'বলৈ গৈ আছোঁ যে কিদৰে উলিয়াব লাগিব, সেইখিনি কথা ডিছকাছ কৰি আছোঁ। প্ৰথমতে আমি ন'টিছখন আৰু ভালদৰে বুজি লওঁ। তো যদি উক্ত তালিকা সন্দৰ্ভত আপত্তি বা শুধৰণি আছে, তেন্তে তলত দিয়া ইমেইলত আবেদন দাখিল কৰিবলৈ অনুৰোধ জনোৱা হ'ল। এতিয়া লিষ্টখন চোৱাৰ পিছত যদি বাই চান্স কাৰোবাৰ নাম নাথাকে, আৰু কাৰোবাৰ হয়তো নাম ভুল থাকিব পাৰে, তো তোমালোকে কি কৰিব লাগিব? যোনটো ৱেবছাইট দিয়া হৈ, যোনটো জিমেইল এড্ৰেছ দিয়া হৈ আছে, সেই জিমেইল এড্ৰেছত তোমালোকে কি কৰিব লাগিব? শুধৰণি কৰিব লাগিব। যদি কাৰোবাৰ নাম অহা নাই, তোমালোকে দিব পাৰা, তাত মেইল কৰিব পাৰা তেওঁলোকক। বা কাৰোবাৰ যদি নাম ভুল আহিছে তোমালোকে, বা কাৰোবাৰ ফাদাৰ নেম তেনেকুৱা ভুল আহিব পাৰে, তো এইটো মেইলত তোমালোকে কি কৰিব লাগিব? শুধৰণিৰ কাৰণে আবেদন কৰিব লাগিব। আৰু এইফালে যদি চাওঁ, এইবাৰ কি হ'ব? ছাত্ৰ 7,938 গৰাকীক দিয়া হ'ব, আৰু ছাত্ৰী 40,735 গৰাকী ছাত্ৰীক স্কুটি দিয়া হ'ব। এনেদৰে 48,637 গৰাকী ছাত্ৰ ছাত্ৰীক স্কুটি দিয়া হ'ব। ইয়াতে আৰু এটা কথা লিখা আছে, যিসকল ছাত্ৰ ছাত্ৰীয়ে ড্ৰপ বা বেটাৰমেণ্ট দিছিল তেওঁলোক এই আঁচনিৰ আওতাত নপৰিব। এই বঁটাৰ বাবে নিয়মীয়াকৈ দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হোৱাসকলে যোগ্য বিবেচিত কৰা হ'ব। এতিয়া এইটো কুৱেশ্যন বহুতে সোধে, আৰু মই সেইটো আনচাৰ দিব নোৱাৰোঁ, কিন্তু ইয়াতে ডাইৰেক্টলি আজি লিখি দিছে যে যদিহে কোনোবা ধৰা এইবাৰ কি হ'ল, কোনোবা হয়তো ড্ৰপ দিলে, যে এইবাৰ পাৰ্চেণ্টেজ ভাল নহ'ল, অহাবাৰ ভালদৰে মই পঢ়ি পেলাই ভাল পাৰ্চেণ্টেজ এটা গোটাম। তো এইবাৰ ধৰা তাৰ 60% আছিলে, অহাবাৰলৈ তেওঁৰ কি হ'ব? 75% হ'ব বা 80% হ'ব। তো তেওঁ কিন্তু সেইটো নাপায়। যিয়ে এবাৰত যিটো ৰিজাল্ট হৈছে, যদি এবাৰতে তোমালোকে পাছ কৰি 75% পাইছা বা 60% পাইছা, তেতিয়াহে তোমালোকে এইটো যোগ্য হ'বা। পিছত যদি তোমালোকে ভাবা যে বেটাৰমেণ্ট দিম বা ড্ৰপ দি পেলাই আকৌ পৰীক্ষা দিম, তাত উত্তীৰ্ণ হ'লে মই স্কুটি পাম, সেইটো কিন্তু নহ'ব। এতিয়া ইয়াতে আৰু এটা কথা লিখিছে যে আগন্তুক বৰ্ষৰ পৰা 75% বা ততোধিক নম্বৰ প্ৰাপ্ত ছাত্ৰ ছাত্ৰীকহে এই বঁটা বিবেচনা কৰা হ'ব। তো ইয়াতে ডাইৰেক্টলি লিখি দিছে যে এইবাৰ যিহেতু 60% দিয়া হৈছে ছাত্ৰীসকলক, আৰু ল'ৰাসকলে সেইটো কাৰণে বহুতে বেয়া পাইছে হয়তো, কিন্তু অহা বছৰৰ পৰা কিন্তু চব ইকুৱেল হৈ যাব। অহা বছৰৰ পৰা ছাত্ৰ ছাত্ৰীসকলে কি পাব লাগিব? 75% পাব লাগিব। তো এতিয়া আমি চালোঁ যে গোটেইখিনি ন'টিছখন চালোঁ। এতিয়া আমি চাম যে আমি কিদৰে উলিয়াম, ৱেবছাইটত গৈ পেলাই কিদৰে উলিয়াম। এতিয়া চোৱা, ৱেবছাইটত তোমালোকে ডাইৰেক্টলি নগৈ, মই ডেছক্ৰিপশ্যনত এটা লিংক দি দিছোঁ, তাত ডাইৰেক্ট গ'লেও পাবা। কিন্তু লিংকটো গৈ পেলাই এতিয়া ডাইৰেক্টলি ভিডিঅ'টো স্কিপ কৰি তাত লিংকত নোসোমাবা, কিছুমান কথা বুজিবলগীয়া আছে। তো মই দেখাই লৈছোঁ যে লিংকত যেতিয়া তোমালোকে যাবা, তেতিয়া কি পাবা তোমালোকে। তো লিংকটো ক্লিক কৰাৰ পিছতে বেলেগ এটা পেজত তোমালোকে ৰিডাইৰেক্ট কৰা হ'ব। আৰু অলপ যদি তলত আহা, এনেধৰণৰ এটা দিয়া হৈ আছে মেছেজ এটা, যে লিষ্ট অফ বয় এণ্ড গাৰ্ল ষ্টুডেণ্টছ হু ইজ ছিকিউৰ্ড 75% মাৰ্কছ এণ্ড 60% মাৰ্কছ ৰেছপেক্টিভলি ইন HS এক্সামিনেশ্যন এণ্ড আৰ এলিজিবল ফৰ ডক্টৰ বাণীকান্ত কাকতি মেৰিট এৱাৰ্ড 2024-2025। এইটো মানে তোমালোকৰ কাৰণে দিয়া হৈছে। এতিয়া তলত যদি আমি চাওঁ, তলত যদি চোৱা তোমালোকে এনেধৰণৰ লিষ্ট ওলাই আছে, যে বইজ আৰ্টছ PDF, বইজ কমাৰ্চ PDF, বইজ ছায়েন্স PDF। তো এনেধৰণে গাৰ্লছৰো আছে। তলত দেখিছা গাৰ্লছ আৰ্টছ, গাৰ্লছ কমাৰ্চ, গাৰ্লছ ছায়েন্স। তো গোটেইখিনি ইয়াতে পাই যাবা। এতিয়া আমি PDFটো, আমি ৰাইট ছাইডে যোনবিলাক দেখিছা ৰেড কালাৰ PDF বুলি লিখা আছে, তাত ক্লিক কৰিলে PDFটো ডাউনলোড হৈ যাব। এতিয়া PDFটো ডাউনলোড কৰাৰ পিছত এনেধৰণৰ দেখা পাবা। তোমালোকৰ ডিষ্ট্ৰিক্ট নেম থাকিব, ইয়াতে চিৰিয়েল, ডিষ্ট্ৰিক্ট কোড, ডিষ্ট্ৰিক্ট নেম, আকৌ তোমালোকৰ স্কুল নাম, স্কুলৰ নামখিনি থাকিব। দেন তোমালোকৰ নিজৰ নাম আহিব ইয়াতে, দেখিছা।
নেম অফ দ্য কেণ্ডিডেট ফাদাৰ্ছ নেমখিনি আহি যাব সেইখিনি ক'লোঁ যে যদিহে কিবা প্ৰব্লেম থাকে যে নাম চাম ভুল আহিলে তোমালোকে সেইটো ইমেইল এড্ৰেছটোত তাত কৰিবা তো ৰোল নাম্বাৰবিলাক থাকিব ৰোল নাম্বাৰ নাম গোটেইখিনি থাকিব তো তোমালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ থাকিব ৰেজিষ্ট্ৰেশ্যন ছেশ্যন থাকিব টোটেল কিমান পাইছিলা পাৰ্চেণ্টেজ কিমান তোমালোকৰ আৰু লগতে মোবাইল ফোন নাম্বাৰো ইয়াতে দিয়া হৈ আছে সেইখিনি ধৰা স্কুলৰ পৰা কালেক্ট কৰিছে আৰু এইখিনি আছাম হায়াৰ ছেকেণ্ডেৰী যোনখিনি ডিটেইলছ দিয়া হৈছিলে সেই ডিটেইলছ মতে ইয়াতে ভৰোৱা হৈ আছে তো PDF হয় তোমালোকে নিজৰ নামটো চাই ল'লেই হ'ল আৰু বাই চান্স যদি নাম নোপোৱা তোমালোকে কি কৰিব লাগিব মই অলৰেডি ক'লোঁ যে তোমালোকে যোনটো মেইল দিয়া হৈ আছে মেইল এড্ৰেছ আমাৰ দেখিছা তোমালোকে সেই মেইল এড্ৰেছটো তোমালোকে মেইল কৰি দিবা কিবা যদি প্ৰব্লেম হয় তেওঁলোকে সেইটো ছল্ভ কৰি দিব তো এইখিনি আছিলে আমাৰ প্ৰজ্ঞান ভাৰতী স্কুটিৰ স্কিমৰ মানে কথাখিনি তো ভিডিঅ'টো শ্বেয়াৰ কৰিবা যিসকলে এইবাৰ পাব তেওঁলোকৰ লগত তো আজি ভিডিঅ'তে শেষ কৰি কিপ ৱাচিং